দেখিবলৈ পোৱা গৈছিল ডিজে নৃত্য আপোনালোকে দেখা পাইছে আৰু এই নৃত্যৰ পাছতে যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘটনাস্থান তেজপুৰ আৰু তেজপুৰৰ ডাইমেনশ্যন একাডেমীত এই অবাঞ্ছিত কাণ্ড সংঘটিত হৈছিল প্ৰথমে সুন্দৰভাৱে আয়োজন চলি আছিল অনুষ্ঠানৰ সুন্দৰকৈ তেওঁলোকে গুৰুজনাৰ তিৰোভাৱ তিথি আয়োজন কৰি নাম প্ৰসংগ পৰিৱেশন কৰিছিল সকলো ঠিকে থাকে আছিল অনুষ্ঠান শেষ হৈছিল আৰু তাৰ পাছত কিন্তু হঠাৎ এই উদ্যম নৃত্য আৰম্ভ কৰিলে শিক্ষাৰ্থীয়ে যাক লৈ এতিয়া প্ৰতিক্ৰিয়া ঘটনা সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰিছিল স্কুল কৰ্তৃপক্ষই কিন্তু ঘটনাই স্তম্ভিত কৰি তুলিছে সকলোকে স্কুল কৰ্তৃপক্ষক ৰাজহুৱাকৈ ক্ষমা খোজাৰ আহ্বান জনাইছে বিভিন্ন ধৰণৰ দল সংগঠনে কিন্তু পুনৰবাৰ জনাইছোঁ প্ৰথম অৱস্থাত খুব সুন্দৰকৈ তেওঁলোকে তিৰোভাৱ তিথি গুৰুজনাৰ আয়োজন কৰিলে নাম প্ৰসংগ হৈ গ'ল কিন্তু তাৰ পাছত হঠাৎ ডিজে নৃত্য আৰু এই নৃত্যৰ দৃশ্য কোনোবাই মোবাইলত ৰেকৰ্ডিং কৰিলে ভাইৰেল হ'ল আৰু তাৰ পাছত সামাজিক মাধ্যমতো বিয়পি পৰিল চৰ্চা হ'ল তাৰ পাছত দাবী উঠিছে বিভিন্ন দল সংগঠনে ক্ষমা খুজিবলৈ ৰাজহুৱাকৈ ক্ষমা খোজাৰ আহ্বান জনাইছে বিদ্যালয় কৰ্তৃপক্ষক কিছু আমি প্ৰতিক্ৰিয়া চাই লওঁ কালি আমাৰ গুৰুজনাৰ যি তিথি আছিল সমগ্ৰ অসমতে সুন্দৰভাৱে পালন কৰা হৈছিল আৰু এই তিথিত আমাৰ তেজপুৰৰ যিটো সাংস্কৃতিক নগৰী ইয়াতে আমাৰ ডাইমেনশ্যন একাডেমী কালি যিটো ঘটনা হৈছে উদ্যম নৃত্যৰে গুৰুজনাৰ সাংস্কৃতিক তেওঁলোকে উদ্ভণ্ডালি কৰিছে এইটো ক্ষেত্ৰত আমি সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা দিছোঁ আৰু এইটো ক্ষেত্ৰত আমি ইতিমধ্যে কাৰ্যসূচী আমি ল'ম এইটো কাৰণে আমি কাৰ্যসূচী ল'ম যিহেতুকে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ গুৰুজনাৰ কলা সংস্কৃতিৰ নামত যি উদ্ভণ্ডালি যিটো নৃত্য কৰিছে এইটো সমগ্ৰ অসমত লগতে বিশ্বৰ বিভিন্ন জেগাত এই বস্তুটো প্ৰচাৰ হৈছে আৰু এইটো ক্ষেত্ৰত আমি লজ্জিত হৈছোঁ আৰু ইয়াত যি এডমিনিষ্ট্ৰেশ্যনৰ যিটো তেওঁলোকৰ স্কুলৰ যিটো প্ৰশাসনিক যিটো নীতি নিয়ম থাকে সেই নীতি নিয়মটো নোহোৱা যেন আমি দেখা পোৱা গৈছে আৰু যিহেতুকে তেওঁলোকে গুৰুজনাৰ তিথি পালন কৰিব আমাৰ যিটো অসমীয়া সাজপাৰ এই অসমীয়া সাজপাৰবিলাকো তেওঁলোকে গ্ৰহণ কৰা দেখা পোৱা নগ'ল আৰু আমাৰ তেজপুৰৰ বিভিন্ন প্ৰান্তত স্কুল কলেজত যিবিলাক আমাৰ তিথি পালন কৰা হৈছে নামঘৰত আমাৰ যি অসমীয়া সাজপাৰ পিন্ধি আমাৰ গুৰুজনাক যেনেকৈ স্মৰণ কৰিব লাগে অতীজৰ পৰা আমাৰ সেনেকুৱা কৰা দেখা গৈছে আৰু এইটো এটা প্ৰথম ঘটনা হৈছে আৰু ডাইমেনশ্যন একাডেমী বা এনেধৰণৰ যি গঢ় লৈ উঠিছে এই ইংৰাজী মাধ্যম স্কুলবিলাকত আচলতে বহুত বিতৰ্ক হয় আজি ইয়াত যিটো তেওঁলোকে ঘটনা কৰিলে এইটোৰ দ্বাৰাতো আৰু বহুত মানে তেখেতসকলে উৎসাহ দিয়াহে কালি যিটো আমাৰ গুৰুজনাৰ তিথি আছিলে আমি সেই তিথি ইয়াত উদযাপন কৰিছোঁ আৰু সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে আমি উদযাপন কৰিছোঁ আমি ইভেন সেইটোৰ শংকৰী কৃষ্টিৰ লগত জড়িত এজন ব্যক্তি বসন্ত দাস হাজৰিকা বুলি তেখেতকো আমি নিমন্ত্ৰণ কৰি আনিছোঁ তেখেতেই পাঠ কৰিছে আমাৰ তেখেতৰ লগত সংগত কৰিছে আমাৰ শিক্ষক আছে ছাত্ৰও আছে কেইবাজনো আৰু সম্পূৰ্ণ আমি হলটোত বহি লৈ পেলাই সেই নাম কীৰ্তন কৰা হৈছে তিথি সম্পূৰ্ণ শেষ হ'ল 1 বজাত পূৰা আসন ভঙা হৈছে থাপনা ভঙা হৈছে কোনো নাই হলটোত শেষ আৰু আমাৰ কাৰ্যসূচী আৰু প্ৰায় আমাৰ 2-4জনকৈ যাবলৈ ওলাইছে গৈছেগৈ আমি 1 বজালৈকে আছোঁ তেতিয়ালৈ কোনো নাই তাত হলটোত আৰু থাপনা বুলি নাই আমি উঠুৱাই দিলোঁ তাৰপিছত যিটো শুনিছোঁ মই দেখা নাই নিজে কিন্তু এইটো সম্ভৱ আমাৰ অলপ বিশ্বাস কৰিবলৈ টান হৈছে বেলেগে ক'ৰবাৰ পৰা আনি পেলাই বনাইছে নেকি অলপ হয়তো ল'ৰাই ছোৱালীয়ে ফূৰ্তি কৰিব পাৰে হয় সেইটো হয় কিন্তু মই এতিয়া যিটো চাইছোঁ মোৰ অকল মূৰৰ পৰ্চনটোৱে দেখা পাইছোঁ হাতখিনিৰ সৈতে কিন্তু এইটোৰ লগত আমি খুব জড়িত নহয় আৰু সম্পূৰ্ণ অনুষ্ঠানটো শেষ হ'ল আমাৰ যিটো কৃষ্টিৰ আমাৰ শংকৰী কৃষ্টিৰ মতে পতা হৈছে যিমানখিনি পাৰোঁ আমি সেইমতে পাতি নাম কীৰ্তন স্পষ্টীকৰণ দিয়া হৈছিলে যে যেতিয়া অনুষ্ঠানটো সম্পন্ন হৈছিল তাৰ পিছতে এই ধৰণৰ ঘটনা পোহৰলৈ আহিল বা এই ধৰণৰ দৃশ্য দেখিবলৈ পোৱা গ'ল কিন্তু যিয়েই নহওক গুৰুজনাৰ এই অনুষ্ঠানত তিৰোভাৱ তিথি অনুষ্ঠানত তাৰ পাছত পৰৱৰ্তী সময়ত যি ধৰণৰ কাণ্ড সংঘটিত হৈছে তাক লৈ স্থানীয় লোকসকলে বিশেষকৈ সাংস্কৃতিক নগৰী তেজপুৰবাসী লজ্জানত হোৱা বুলি ইতিমধ্যে উল্লেখ কৰিছে আৰু এনেকুৱা ধৰণৰ ঘটনাত যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে যাতে বিদ্যালয় কৰ্তৃপক্ষই ৰাজহুৱাক ক্ষমা খোজে তাৰ দাবী উত্থাপিত হৈছে